নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো এই ভিডিঅ'টোত আজি আমি অসমৰ MBBS আৰু BDS কৰ্চৰ চিট কেপাচিটি আৰু কলেজৰ কথা আলোচনা কৰিম। তো কিছুমান চিট কেপাচিটি ইনক্ৰিজ হৈছে, কি কলেজ নতুনকৈ এড হৈছে বা কিমান চিট কেপাচিটি ইনক্ৰিজ হৈছে, তো লাষ্ট ইয়াৰ কিমান চিট আছিল, এইবাৰ কিমান চিট আছে, তো এই সকলোবিলাকৰ তথ্য এই ভিডিঅ'টোত জনাম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাব আৰু যদি আমাৰ চেনেল প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। লগতে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ইয়াৰে আপডেটৰ কাৰণে আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com ভিজিট কৰিব পাৰে। ইয়াৰ লিংক ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত দিয়া আছে। তো ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব। তো চিট কেপাচিটি বুলি তাত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে। তো ইয়াৰে MBBS আৰু BDSৰ এণ্ট্ৰেন্স এক্সামটো আপোনালোকে জানে NTA দ্বাৰা কণ্ডাক্ট হয়। তো ইয়াৰ পৰা MBBS BDS তাৰপিছত বহুতকেইটা কৰ্চ আহি যায়। তো বাকীবিলাক কৰ্চৰ চিট কেপাচিটি আলোচনা কৰিম। বাকী এতিয়া ডাইৰেক্ট চিট কেপাচিটি। তো MBBSৰ চিট কেপাচিটি কিমান আছে? তো লাষ্ট ইয়াৰ প্ৰথমতে ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙত 1600 আছিলে, তাৰে পিছত এতিয়া 1975 হৈছে। তো আপোনালোকৰ PDF টো বাৰু দেখাম বাৰু। আৰু BDSৰ চিট ছেমে আছে 176। তো তিনিখন কলেজ 176 BDSৰ চিট কেপাচিটি। তাৰপিছত ইয়াতে MBBSৰ চিট কৈ দিলোঁ 1975। তো লাষ্ট ইয়াৰ প্ৰাগজ্যোতিষ মেডিকেল কলেজ, ESIC মেডিকেল কলেজ বেলতলাত অৱস্থিত, সেইখন এড হৈছে। আৰু গুৱাহাটী মেডিকেল কলেজ বা আছাম মেডিকেল কলেজ বা শিলচৰ মেডিকেল কলেজৰ চিট কেপাচিটিটো ইনক্ৰিজ কৰিছে। বাকী চিট ৰিজাৰ্ভেশ্যন। তো চিট ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত আনৰিজাৰ্ভৰ ক্ষেত্ৰত প্ৰায় 42% মান ৰিজাৰ্ভেশ্যন আহি যায় ষ্টেট কোটাত। তো ইয়াতে আপোনালোক এটা কথা জনাই দিওঁ, 85% চিট ষ্টেট কোটাৰ পৰা লাভ কৰে আৰু বাকী 50% চিট অল ইণ্ডিয়া ৰেংকৰ পৰা বা কোটাৰ পৰা। নেক্সট OBCৰ ক্ষেত্ৰত 27% চিট ৰিজাৰ্ভেশ্যন আছে। তো টোটেল চিটৰ পৰা 27% চিট OBCৰ কাৰণে ৰিজাৰ্ভেশ্যন আছে। লাইক যদি কিবা ছাপ'জ 100টা চিট আছে, 100টা চিটৰ 27টা OBCৰ কাৰণে, আৰু এই OBCৰ আণ্ডাৰতে বাকীবিলাক আহি যায় কোচ ৰাজবংশী, তাৰপিছত টি ট্ৰাইবছ, TGL, তাৰপিছত মৰাণ মতা সকলোবিলাক আহি যায়। আৰু নেক্সট SCৰ ক্ষেত্ৰত 7%, তাৰপিছত ST প্লেনৰ ক্ষেত্ৰত 10%, ST হিলছৰ ক্ষেত্ৰত 5% আৰু EWSৰ ক্ষেত্ৰত 10%। তো স্পৰ্টছ কোটাৰ কাৰণেও ইয়াতে চিট কেপাচিটি থাকে। তো ইয়াতে দিয়া আছে স্পেচিয়েল কোটা এইবিলাক। নেক্সট আছাম MBBS চিট মেট্ৰিক্স 2026। তো ইয়াতে আপডেটেডখিনি দিয়া আছে। তো এইখিনি চোৱাৰ আগতে আমি লাষ্ট ইয়াৰৰ ফাৰ্ষ্ট ৰাউণ্ড কাউন্সিলিঙৰখিনি চাই ল'ম। তো অফিচিয়েল লিংকবিলাক ইয়াতে দিয়া আছে। নেক্সট ইয়াতে চিট কেপাচিটি 2025ৰ PDFটোত ক্লিক কৰিলে আপোনালোকে PDFটো চেক কৰি ল'ব পাৰিব। তো লাষ্ট ইয়াৰৰ DMEৰ ফালৰ পৰা প্ৰভাইড কৰা PDFটো হয়। তো এইটো PDFটো আপোনালোকে DMEত ৱেবছাইটত পাই যাব। তো DMEৰ ৱেবছাইটত চাব পাৰিব। তো ইয়াতে GMC 200টা আছিলে, তাৰপিছত AMC 200টা আছিলে। তো তলৰ ফালে টোটেলটো চাই লওঁ। টোটেল ইয়াতে MBBSৰ কাৰণে আছিলে 1600, কিন্তু আমাৰ ভিডিঅ'ত প্ৰথমতে কৈছোঁ যে 1975 হৈছে। তো DMEৰ ৱেবছাইটত এতিয়া আপোনালোকে চেক কৰিলে 1600 চিট কেপাচিটি পাব। তো DMEৰ ৱেবছাইট এতিয়ালৈকে আপডেট হোৱা নাই। তো নেক্সট ইয়াতে BDSৰ কাৰণে 176 আছে। তো ইয়াতে আপোনালোকে নৰ্মেলি চাব পাৰে ৰিজাৰ্ভেশ্যন নৰ্থ ইষ্ট কোটাৰ পৰা কিমান আছে, সেই সকলোবিলাক ইয়াতে চাই ল'ব পাৰিব এইটো PDFৰ জৰিয়তে। তো এতিয়া আমি NMC নেশ্যনেল মেডিকেল এডুকেশ্যন বা কাউন্সিল, তো যিটো NMC আছে, তো তাৰ PDFটো চাই ল'ম। তো আপোনালোকে ইয়াতে চাব পাৰে চিট কেপাচিটি। ক্লিক কৰাৰ পিছত এটা নতুন পেজলৈকে ৰিডাইৰেক্ট কৰিব। যিটো অফিচিয়েল পেজ আছে বা অফিচিয়েল ৱেবছাইট আছে, সেই ৱেবছাইটলৈকে ৰিডাইৰেক্ট কৰিব। তো ইয়াতে অকণমান লোডিং হওঁতে টাইম ল'ব। তাৰপিছত ইয়াতে কলেজ লিষ্ট আহিব। তো ডাইৰেক্টলি আপোনালোকে মেইন ৱেবছাইট নেশ্যনেল মেডিকেল কমিশ্যন, তো তাৰে যিটো মেইন ৱেবছাইট আছে তাৰ পৰা চাব পাৰিব। তো তলৰ ফালে স্ক্ৰল ডাউন কৰিলে ইয়াতে আপোনালোকে ফৰ ষ্টুডেণ্ট বুলি এটা অপশ্যন পাইছে। তাত লিষ্ট অফ 2 নম্বৰ অপশ্যনটো লিষ্ট অফ টিচিং MBBS, তো ইয়াতে ক্লিক কৰিব পাৰিব। তো ইয়াতে ক্লিক কৰিলে ইয়াৰে অফিচিয়েল পেজটো আহি যাব। ইয়াতে অল ইণ্ডিয়াৰ আপোনালোকে চিট কেপাচিটি কলেজ লিষ্টখন পাব। তো প্ৰথমতে আছে আন্দামান নিকোবৰ। তো অসমৰ ক্ষেত্ৰত আপোনালোকে তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে প্ৰায় 42 মান চিৰিয়েল নম্বৰ হ'ব। তো
38, 39 এনেকৈ চিৰিয়েল নম্বৰবিলাক চাই ল'ব। 42ত আছে MBBS, তো আছে আছামৰ ক্ষেত্ৰত, আৰু কলেজখনৰ নাম দি আছে এইমছ। তো গভাৰ্ণমেণ্ট হয়, ইয়াতে 100টা চিট কেপাচিটি আছে। তো নেক্সট আছে আছাম মেডিকেল কলেজ। তো ডিএমিৰ যিটো PDF দেখাইছিলোঁ, তাত আছাম মেডিকেল কলেজত 200টা চিট কেপাচিটি আছে, কিন্তু ইয়াতে 250 আছে। তো এইটো আপডেট হৈ গৈছে, তো চিট কেপাচিটি ইনক্ৰিজ হৈছে। এনেকৈ আপোনালোকে সকলোবিলাক ইয়াতে চাই ল'ব পাৰিব। বাকী আপোনালোকে যদি SSUHS বা অসমৰ GNM নাৰ্ছিং, BSc নাৰ্ছিং, B.Pharm পেৰামেডিকেলৰ এণ্ট্ৰেন্স এক্সামো দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ ই-বুক বা মক টেষ্ট চিৰিজ ল'ব পাৰে। তো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব, বা ডাইৰেক্টলি হোৱাটছআপৰ জৰিয়তে ল'ব পাৰিব। তো ডিছপ্লেত হোৱাটছআপ নম্বৰ দিয়া আছে, আপোনালোকে কণ্টেক্ট কৰিব। এতিয়া ডাইৰেক্টলি আমাৰ ৱেবছাইটৰ পৰা চিট কেপাচিটিখিনি চাই লওঁ। তো GMCত আছে 250, তাৰপিছত আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত আছে 250টা চিট, শিলচৰ মেডিকেল কলেজত 150, তাৰপিছত যোৰহাট মেডিকেলত আছে 125, তাৰপিছত ফখৰুদ্দিন আলি আহমেদ মেডিকেল কলেজ বৰপেটাত আছে 125, তেজপুৰ মেডিকেল কলেজত 125টা চিট কেপাচিটি আছে, ডিফু মেডিকেল কলেজত 100টা চিট কেপাচিটি আছে। নেক্সট লখিমপুৰ মেডিকেল কলেজ, নৰ্থ লখিমপুৰত অৱস্থিত, তাত 100টা চিট আছে। ধুবুৰী মেডিকেল কলেজত 100টা চিট, নলবাৰী মেডিকেল কলেজ NMCHত 100টা চিট, তাৰপিছত নগাঁও মেডিকেল কলেজত 100টা চিট, কোকৰাঝাৰ মেডিকেল কলেজত 100টা চিট, তিনিচুকীয়া মেডিকেল কলেজতো 100টা চিট আছে। নেক্সট প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ গুৱাহাটীত অৱস্থিত, তাত 100টা চিট আছে। তো প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজখন 2025ত ষ্টাব্লিছ হৈছে। নেক্সট এইমছত আছে 100টা চিট, এইমছ 2022। নেক্সট ESIC, তো মেডিকেল কলেজ এণ্ড হস্পিটেল বেলতলাত অৱস্থিত, তাত 50টা চিট আছে, সেইটো 2025ত ষ্টাব্লিছ হৈছে। তো টোটেল MBBSৰ চিট 1975। বাকী আপোনালোকে কোনটো কেটেগৰীত কিমান আছে সেইটো ৱেবছাইটৰ পৰা চাই ল'ব পাৰিব। নেক্সট BDS, তো ৰিজনেল ডেণ্টেল কলেজ, তো GMCত আছে 50টা চিট। নেক্সট ডিব্ৰুগড় গভাৰ্ণমেণ্ট ডেণ্টেল কলেজত আছে 63টা চিট, তাৰপিছত আছে শিলচৰত আছে 63টা চিট, টোটেল 176 চিট আছে BDSত। তো MBBSত আছে 1975, তাৰপিছত BDSত আছে 176। তো এইখিনি চিট কেপাচিটি হৈ গ'ল। তো এই ভিডিঅ'টোত আজি আমি ইয়াৰে চিট কেপাচিটি, কলেজ লিষ্টৰ কথা আলোচনা কৰিলোঁ। তো আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। তো নেক্সট বেলেগ MBBSৰ বাহিৰেও যিবিলাক কৰ্চ আছে, BA MS, তাৰপিছত BUMS, এইবিলাক কৰ্চৰো চিট কেপাচিটি আপোনালোকক দিবলৈ চেষ্টা কৰিম। বাকী আপোনালোকৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে, ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো অন কৰি থৈ দিব। ধন্যবাদ।